নমস্কাৰ বন্ধু বান্ধৱীসকল, অহা কাইলৈ সৰস্বতী পূজা। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ বন্দনাৰে মুখৰিত হ'ব লাগিছিল শিক্ষা প্ৰতিষ্ঠানসমূহ। কিন্তু বৰ্তমানৰ পৰিৱেশটো দেখিলে আপোনালোকৰ মনলৈ এটা প্ৰশ্ন নাহেনে? আমি কালিলৈ সৰস্বতী পূজা পাতিবলৈ ওলাইছোঁ নে কোনোবা এখন ৰাজ্যিক পৰ্যায়ত বিউটি প্ৰেজেণ্ট বা সৌন্দৰ্য প্ৰতিযোগিতাত অংশ ল'বলৈ ওলাইছোঁ? এসময়ত সৰস্বতী পূজা বুলি ক'লে আমাৰ মনলৈ আহিছিল এযোৰ বগা সাজপাৰ, হাতত এথোপা ফুল আৰু দেৱীৰ ভৰিৰ তলত নিজৰ কিতাপখন থৈ আশীৰ্বাদ বিচৰাৰ এক নিৰ্মল ছবি। কিন্তু আজিৰ পূজা মানেই হ'ল দামী মেকআপ, ডিজাইনেৰে মেখেলা চাদৰ আৰু হেণ্ডেল মাৰি ধৰা ফটোশ্বুট। মণ্ডপত চাকি জ্বলোৱাতকৈ মোবাইলৰ ফ্লাছ লাইট বেছি জ্বলে। পূজাৰ ভক্তি কিমান আছে নাজানো, কিন্তু চেলফি পইণ্টত যে ভিৰ আছে সেয়া খাটাং। আৰু এই সকলোবোৰত আটাইতকৈ ভয়ংকৰ ভূমিকা কোনে লৈছে জানেনে? আমাৰ একাংশ নিউজ চেনেল আৰু সাংবাদিক বন্ধুসকলে। পূজাৰ দিনা তেওঁলোকৰ বুমটো শিক্ষাৰ্থীৰ কিতাপ বা কেৰিয়াৰৰ ফালে নাযায়, যায় ছাত্ৰ ছাত্ৰীসকলৰ সাজপাৰৰ ফালেহে। এগৰাকী সাংবাদিকৰ বাবে নিউজ কি হ'ব লাগে? পূজাৰ আধ্যাত্মিকতা বা শৈক্ষিক বাতাবৰণ। কিন্তু তেওঁলোকে সোধে, আপোনাক আজি খুব গৰ্জিয়াছ লাগিছে, ক'ৰ পৰা কিনিলে কাপোৰযোৰ? বা এইবাৰ কোনখন কলেজত বেছি ধুনীয়া ছোৱালী ওলাইছে, এয়া সাংবাদিকতা নে ফেশ্বন চেনেলৰ লাইভ টেলিকাষ্ট? এনেবোৰ বাতৰিয়ে উঠি অহা প্ৰজন্মক কিবা ভাল বাৰ্তা দিছে নেকি? সৌন্দৰ্য চৰ্চা কৰাটো বেয়া কথা নহয়, সকলোৰে ধুনীয়া হোৱাৰ অধিকাৰ আছে। কিন্তু শিক্ষাৰ মন্দিৰত জ্ঞানৰ দেৱী আগত যেতিয়া ভক্তিৰ ওপৰত গ্লেমাৰ অধিক গুৰুত্বপূৰ্ণ হৈ পৰে, তেতিয়া সমাজখনৰ বৌদ্ধিক স্খলন আৰম্ভ হয়। আমি কিহৰ পূজা কৰিছোঁ, জ্ঞানৰ নে মেকআপৰ? এয়া এবাৰ ভাবি চাবৰ সময় হৈছে। আহক এইবাৰ পূজাৰ দিনা আমি কেৱল বাহ্যিক ৰূপটোহে নহয়, নিজৰ বিবেক আৰু জ্ঞানকো অলপ উজ্বলাই তোলোঁ। কেমেৰাৰ লেন্সতকৈ দেৱীৰ প্ৰতি থকা ভক্তিটো বেছি গুৰুত্ব দিওঁ। সকলো শিক্ষাৰ্থীলৈ সৰস্বতী পূজাৰ বহুত বহুত শুভেচ্ছা থাকিল। আশা কৰোঁ মা সৰস্বতীয়ে আমাৰ সমাজৰ এই মানসিকতাবোৰ দূৰ কৰি প্ৰকৃত জ্ঞান পোহৰ বিলাই দিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। যদি সহমত পোষণ কৰে তেন্তে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব।